হে দোস্ত মই মানে এটা মোৰ বিশেষ কিছুমান সপোনৰ বিষয়ে আজি আপোনালোকক ক'ম মানে এতিয়া গুডলি হ'ল মানে গুডলি হৈ আহি আছে লাহে লাহে কিনো আন্ধাৰ হ'ব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ কি জানানে মই এতিয়া মানে কমচে কম ফেব্ৰুৱাৰী মাহত 13 তাৰিখৰ পৰা মোৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হ'ব মে' মাহত ৰিজাল্ট দিব এপ্ৰিল মই নলবাৰী যাম নলবাৰী কিছুমান ব্লগ বনাম তাৰপিছত মই এনেকৈ যেতিয়া পাছ কৰিম তাৰপিছত মই ডাইৰেক্ট মোৰ মানে হেৰি যাব পাৰোঁ দিল্লীৰ পৰা যাম মুম্বাইৰ পৰা মুম্বাই তাৰপিছত এনেকৈ ডুবাই ছুইজাৰলেণ্ড ফ্ৰান্স ব্ৰিটেইন ৰাছিয়া ইউক্ৰেইন ঘূৰিমেই আৰু মানে মই পূৰা অনলি এভেঞ্জাৰ কৰিম মানে বাহিৰৰ দেশত এভেঞ্জাৰ কৰিমেই ভাবিছোঁ আৰু কি হয় আপোনালোকৰ যদি আশীৰ্বাদ হয় তেনেহ'লে মই অৱশ্যে চেষ্টা কৰিম এভেঞ্জাৰ ৱেন দ্য ডুবাই বছৰ পঢ়িলে 2025 চন মই 2024 লৈছিলোঁ এইটো ৰিয়েলমি C67 5G যোনটো মূল্যৰ দাম আছিল কমচে কম 30,000 টকা মোবাইল এতিয়া মই ল'ম বুলি ভাবিছোঁ আইফোনকে লওঁ নেকি 16 লওঁ নেকি সেনেকৈ ভাবি আছোঁ 60-70-80,000 আহি যাব প্ৰথমে মই আইফোন তাৰপিছত মেকবুক তাৰপিছত লেপটপ এটা ল'ম তাৰপিছত এখন স্কুটি উঠাম স্কুটিখন ল'ম আৰু এটা ৱাচ চাম কিমান কমচে কম মিলি 2 লাখ 3 লাখ টকাৰটো বস্তু মই ল'মেই যেনেকাই নহওক মোৰ পইচা আছে মই ল'মেই যিকে নহওক নতুন বস্তু নতুন কথা ভিডিঅ' কোৱালিটি ইমান ভাল নাপাব পাৰে দেই এইখিনিয়ে আৰু ভিডিঅ' কোৱালিটি এই কেপচাৰ কৰিব পাৰে 30,000 টকাৰ মোবাইল কি ক'ম দামী ল'লে দামী কথা মানুহে সপোন দেখিবই লাগে যাব পাৰক বা নৰক মইতো যামেই মোৰ লগত নহয় বেলেগৰ কিছুমান হ'ব পাৰে কিছুমানে যাব নোৱাৰে মইতো নিশ্চয় যাম ডুবাই চুবাই ঘূৰিম ব্ৰিটেইন ৰাছিয়া এইবিলাক ঘূৰিমেই অনলি মই এতিয়া ভিজা চিজা বনাম বৰ্তমান এই ৰাতি হ'ব ধৰিছে আমাৰ ইফালে চুৰ ডকাইতে মানে ইমান উৎপাত না থাকিব নোৱাৰোঁ যি কি নহওক ভিডিঅ'টো ভাল লাগিছে যদি মোৰ নতুন ইউটিউব চেনেল খুলিলোঁ কালি আছাম ইণ্ডিয়া ব্লগ খুলিছোঁ তাৰপৰা চৰণ ইণ্ডিয়া হেকাৰ ব্লগ খুলিছোঁ মানে নতুন চেনেল আহি আছে না বাহিৰত যাই যিহেতু যাম মই এইবিলাক মানে ভিডিঅ' বনাম ভিডিঅ' কোৱালিটি আইফোন লৈ বনাম অ'কে ভাল লাগিছে যদি মোৰ ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক আৰু বেল আইকনটো দবাই দিয়ক অ'কে আজিলৈ আহিছোঁ দিয়ক মানে কি জানে মই মোবাইল ঘড়ী ফেন চেন কমচে কম মই 3 লাখ টকাৰ বস্তু মই নিজৰ পইচা দি লৈছোঁ এতিয়া মই নিজৰ পইচা দি মোবাইলটো দি ভিডিঅ' বনাইছোঁ প্ৰথম ল'লোঁ 20,000 এতিয়া 30,000 কমচে কম 50,000 টকা মই মোবাইল ইউজ কৰোঁ হাতত যোনটো ঘড়ী পিন্ধো সেইটো দামে মোৰ 15,000 টকা আজিকালি বস্তুবিলাকৰ যি দাম এতিয়া এটা এপল আইফোনৰ ৱাচ কিনিব গ'লে কমচে কম 80,000 50,000 60,000 টকা দিব লাগে যিকে নহওক 30,000 চলি ইমান দামী ৱাচ আজিকালি মানুহক লাগে না আজিকালি মানুহৰ তৰক কি নাই লাক্সাৰিয়াছ হ'ব লাগে আৰু তৰক কি সদায় ভাল কাম কৰি যাওক ভাল চিন্তা কৰক আৰু মানুহ সদায় উন্নতি হওক এই মোৰ কামনা কৰি মানে আৰু কামনা কৰিছোঁ ইমানটো আজিকালি মানে পাৰে কিছুমানে যিহেতু মই পাৰি আছোঁ 30-40,000 টকা মোবাইল চলোঁ যিবিলাকৰ সময় সেইটো নৰিবই যি কিয়ে নহওক এইখিনিয়ে ক'লোঁ আৰু মোৰ কথাখিনি আপোনালোকে যি কি নহওক যাৰ ক্ষমতা আছে ল'ব পাৰে যোনে নাই এতিয়া মই বৰ্তমান আইফোন ল'ম বুলি ভাবি আছোঁ ৰ'ব কি হয় দেখা যাওক ল'মেই আইফোন 16 উঠাই দিম তাৰ 1,60,000 মান পৰি যাব কমেণ্ট কৰি জনাওক কোনটো মোবাইল বেষ্ট কোম্পানী আইফোন নে চেমচাং মে' বা জুন এই দুটা মাহত মই স্কুটি এখন ল'ম আপোনালোকে কমেণ্ট কৰি জনাব ডিউক ভাল না এণ্ট্ৰক ভাল না বেলেগ ধৰণৰ যিকোনো স্কুটি আছে মই ভাবিছোঁ এণ্ট্ৰক আৰু ডিউকৰ ভিতৰত লওঁ আপোনালোকে কমেণ্ট কৰি জনাওকচোন কোনটো বেষ্ট কোম্পানীৰ স্কুটি ল'লে যাতে মোক মাইলেজ দিয়ে আৰু মই দূৰ যাত্ৰা কৰিব পাৰিম এডভেঞ্চাৰ কৰিব পাৰোঁ আপোনালোকে কমেণ্টত কৰি কওকচোন